নমস্কাৰ, পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে আমি কিয় দুখত পৰিব লগা হয়, অকণমান ক'ব বিচাৰিছোঁ ইয়াৰ বিষয়। যদি ভাল লাগে কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আমি কেতিয়াবা এইকাৰণে দুখত পৰিবলগীয়া হয়, হয়তো ঈশ্বৰে কোৱাৰ কথাখিনি বা ভগৱানে দিয়া বস্তুখিনি এই পৃথিৱীত আমি সুচাৰুৰূপে পালন কৰিব পৰা নাই। আজি নাই কাৰণে হয়তো আমি তিল তিলকৈ মৃত্যুমুখত পৰিব লগা হৈছে। আৰু হয়তো আমি দেখিবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ এটা পৰিয়াল একেদিনাই শেষ হৈ গৈছে, আৰু সেই পৰিয়ালটোত হয়তো কোনো নাই। এইবোৰ আমাৰ কেতিয়াবা হৃদয় বিদাৰক দৃশ্যবোৰে আমাক বাৰে বাৰে মগজুত বা অন্তৰত খুন্দা দি থাকে, আৰু সেইবাবে আমি ছ'চিয়েল মিডিয়াত বা নিউজ চেনেলবিলাকত মিডিয়াৰসকলৰ মুখত কি শুনিব পাৰোঁ যে ভগৱান ইমান নিষ্ঠুৰ নে? হয়নে নহয়? এইবোৰ আমি শুনি পাওঁ। মই জনাব বিচাৰোঁ যে ভগৱান নিষ্ঠুৰ নহয়। ভগৱান যি কৰে ভালে কৰে, আমিবোৰ নিষ্ঠুৰ। আমি যদি নিজকে উপলব্ধি কৰোঁ, এটাৰ সেই ভুলৰ শুধৰণি হয়তো আমি কৰিব পাৰিম। ধন টকা পইচা কোনে দিয়ে? এক নম্বৰতে জনাৰ প্ৰয়োজন। আজি যিখন মোৰ ঘৰ খেৰেৰে মাটিৰে বেৰ, বতাহ বিৰিঙাই, আৰু সেই ঘৰখন আজি কি হৈ গ'ল? সুন্দৰ এটা অট্টালিকা। যিখন চাইকেল লিক বাতি অইলিং কৰি ঘূৰি ফুৰোঁ, সেই চাইকেলখনে আজি কি হৈ গ'ল? এখন বিলাসী বাহন। এইবোৰ কোনে দিলে? এই কথাখিনি জনাৰ আমাৰ খুবেই প্ৰয়োজন। যদিহে এবাৰ ভাবি চাওঁ যে এইখিনি কোনো দিয়া নাই, মোৰ কৰ্মফল, আৰু সেইকাৰণে আজি ভগৱানে চকু মেলি মোক চাৰিখন হাতে দিছে। এইখিনি ভাবিলে আমাৰ একো নাই, আমি হেলা ৰঙি পৃথিৱীত তৰি যাব পাৰিম। আমি ভাবিছোঁ মই অকলে নিজেই ধনী হোৱাৰ কথাটো, এগাল এমুঠি কেনেকৈ ভালকৈ খাব পাৰোঁ। আমিতো 10জনৰ কথা ভবা নাই। মানৱ শ্ৰেষ্ঠ কিহৰ কাৰণে কৈছে যে তুমি এগাল খাই আনকো খোৱা, তুমি 10ৰ কথা চিন্তা কৰা। সেইকাৰণে জীৱশ্ৰেষ্ঠ মানৱ। এইখিনিতে হয়তো আমাৰ ভুল হৈ গৈছে। হৈ যোৱাৰ কাৰণে আজি কয় নহয়, ঈশ্বৰে দিছে আৰু ঈশ্বৰে নিব। এটা কথা মনত ৰাখিব, আমি কিন্তু পৃথিৱীৰ আলহী। আমি ইয়াত বেছিদিন জীয়াই থাকিব নোৱাৰোঁ, আমি যাবই লাগিব। আমি যেতিয়া এই উপলব্ধি নকৰোঁ, তেতিয়া যেনে পাই মুখত যি আহে তাকে কৰি দিওঁ। আৰু যিদিনা এই উপলব্ধি হ'ব, তেতিয়া বুজি পাম অন্ততঃ এইবোৰ আমাৰ নহয়, আৰু এইবোৰ মৰিলে আমাৰ লগত নাযায়। সেইকাৰণে ডকাইতেও পায়, চোৰে দিয়ে, পানীয়ে লৈ যায়, জুইয়ে পুৰে, ইত্যাদি ইত্যাদি। সময় আহিল জানিব লাগিব, অন্যথা এই গোটেই পৃথিৱীখন এটা বৃহৎ অন্ধকাৰ মাজত সোমাই পৰিছে। তিল তিলকৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে ৰাজপথত আহি এটা এটা পৰিয়াল। গতিকে আজি ভিডিঅ'টোৰ তাৰ বাবে মই প্ৰস্তুত কৰিলোঁ, আৰু যদি আপোনালোকৰ ভাল লাগে মৰম অকণ দিব। আপোনালোকে মৰম দিলেহে মই আৰু আপোনালোকলৈ শুদ্ধ সত্যৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰিম। মই কিন্তু আপোনালোকৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ঈশ্বৰে আপোনালোকক যেন সুন্দৰকৈ যিদৰে পৃথিৱীলৈ পঠাই দিছে, তেনেদৰে যাদু আপোনালোকক লৈ যায়। গতিকে পুনৰ লগ পাম বুলি আশা ৰাখি আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।